নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে সুখবৰ। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা হ'ল ডুৰাণ্ড কাপ। এই ডুৰাণ্ড কাপতে 2025 বৰ্ষত বিজয়ী হৈছে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব হ'ল উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ খেলুৱৈৰ দ্বাৰা গঠিত এটা ফুটবল ক্লাব। 2014 চনত এই ক্লাবটো গঠিত হৈছিল। আৰু 2024 চনৰ যি ডুৰাণ্ড কাপ তাতো এই দলটো বিজয়ী হৈছিল। 1888 চনৰ পৰা এই ডুৰাণ্ড কাপ খেলাই অহা হৈছে। সেই সময়ৰ ব্ৰিটিছ ভাৰতৰ বৈদেশিক সচিব হেনৰি ডুৰাণ্ডৰ নামেৰে এই খেলৰ নামাকৰণ কৰা হৈছিল। অসমৰ পাৰ্থিব গগৈ তেখেতে 2024 চনৰ ডুৰাণ্ড কাপত অংশগ্ৰহণ কৰিছিল আৰু আমাক গৌৰৱান্বিত কৰি এইবাৰৰ ডুৰাণ্ড কাপতো তেওঁ অংশগ্ৰহণ কৰিছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে কিমান এটা ভাল লগা কথা নহয়নে যে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে উপৰ্যুপৰি দ্বিতীয়বাৰৰ কাৰণে বিজয়ী হ'বলৈ সক্ষম হ'ল। এক্সটি একাডেমীয়ে আপোনালোকৰ কাৰণে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বিভিন্ন কোৰ্চ আগবঢ়াই আহিছে। বিভিন্ন ধৰণৰ তথ্য লৈ মই ডক্টৰ সমাদ্ৰিতা আপোনালোকৰ মাজত এইদৰে উপস্থিত হ'ম। আমাৰ ফালৰ পৰা ডুৰাণ্ড কাপত এইবাৰ বিজয়ী হোৱা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ সমূহ খেলুৱৈলৈকে শুভকামনা যাচিলোঁ। ধন্যবাদ।